7 কোটিৰ অধিক টকা খৰচ কৰি দৰং জিলাৰ খাৰুপেটাত নিৰ্মাণ কৰা এইটো কোল্ড ষ্ট'ৰেজ আজি বন্ধ হৈ আছে। ইয়াক কোনো ধৰণৰ কামত ব্যৱহাৰ কৰা নাই। আপোনালোকে দেখুৱাব যে এই ধৰণৰ তলা মাৰি ৰখা হৈছে। আজিৰ পৰা প্ৰায় 2 বছৰ পূৰ্বে মন্ত্ৰী আহি ইয়াত উদ্বোধন কৰিছিলে, জাক জমকত উদ্বোধন কৰিছিলে আৰু কোটি কোটি টকা খৰচ কৰি যি ধৰণৰ কোল্ড ষ্ট'ৰেজ নিৰ্মাণ কৰা হ'ল, তাৰপিছত কিন্তু আজি ইয়াক ব্যৱহাৰ কৰা নহ'ল। বিশেষকৈ ইয়াৰ যি পাৱাৰ লাগে, যি বৈদ্যুতিক পাৱাৰ লাগে, সেই পাৱাৰৰ অভাৱৰ কাৰণে এই ধৰণে বন্ধ কৰা হৈছে। ইয়াত দেখা গৈছে এই ধৰণৰ কোৱাৰ্টাৰসমূহ নিৰ্মাণ কৰা হৈছিলে, তাৰ লগে লগে বিশাল আকাৰত এই কোল্ড ষ্ট'ৰেজ নিৰ্মাণ কৰা হৈছে। দৰং জিলাৰ খেতিয়কসকলৰ স্থানীয় ৰাইজৰ সংঘৰ দাবী আছিলে যে দৰং জিলাত এটা কোল্ড ষ্ট'ৰেজ লাগে আৰু ইয়াত যিহেতু অধিক শাক পাচলি উৎপাদন হয় আৰু সেই কোল্ড ষ্ট'ৰেজ চৰকাৰে নিৰ্মাণ কৰি দিছিলে, কিন্তু পৰিচালনাৰ অভাৱৰ কাৰণে আজি এই ধৰণে বন্ধ হৈ আছে। আমি দেখিছোঁ দৰং জিলাৰ খাৰুপেটীয়াত থকা কোল্ড ষ্ট'ৰেজটোৰ নমুনা আৰু ই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে আৰু যি ঠাইত ৰাজ্যখনৰ ভিতৰত সৰ্বাধিক শাক পাচলি উৎপাদন হয় সেই ঠাইত নিৰ্মাণ কৰিছিল কোল্ড ষ্ট'ৰেজটো, কিন্তু আজি কোল্ড ষ্ট'ৰেজটোৰ অৱস্থা এই ধৰণৰ পুতৌজনক হৈ পৰিছে। মোৰ লগত আছে আছুৰ সদৌ ছাত্ৰ সন্থাৰ উপসভাপতি খনি ৰাজবংশী। মই আপোনাৰ চলাইছোঁ, যিটো সময়ত কোল্ড ষ্ট'ৰেজ দাবী কৰা হৈছিলে, কোল্ড ষ্ট'ৰেজ নিৰ্মাণ কৰি দিয়া হ'ল, কিন্তু আজি ইয়াক চাওক, এই কোল্ড ষ্ট'ৰেজটো বা শীতলী যিটো ভৱন, এই শীতলী ভৱনটো দৰংবাসী ৰাইজৰ বা ইয়াৰ কৃষকসকলৰ স্থানীয় কৃষকসকলৰ দাবীত এইটো নিৰ্মাণ হৈছিলে, কিন্তু এইটো যেতিয়া উপযোগী কৰি তুলিব পৰা নাই, ইয়াক ব্যৱহাৰৰ উপযোগী কৰি তুলিব পৰা নাই, কৰিব নোৱাৰাৰ একমাত্ৰ কাৰণটো হৈছে চৰকাৰখনৰ সুপৰিকল্পনাৰ অভাৱ আছে আৰু চৰকাৰসমূহৰ যিসমূহ বিভাগ আছে, বিভাগসমূহৰ মাজত সমন্বয়ৰ ক'ৰবাত অভাৱ আছে। গতিকে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অতুল বৰা কৃষি মন্ত্ৰীগৰাকীলৈকে আমি আহ্বান জনাইছোঁ, আমাৰ কৃষকসকলে মাটিৰ ঘাম, দেহৰ ঘাম মাটিত পেলাই তেওঁলোকে কষ্ট উপাৰ্জিত কৰি আমাৰ ৰাইজৰ কাৰণে তেওঁলোকে খাদ্য সামগ্ৰী তেওঁলোকে উৎপাদন কৰে, কিন্তু তেওঁলোকে বজাৰত যিটো তেওঁলোকে নিম্নতম যিটো দাম পাব লাগে, দামটো তেওঁলোকে নাপায় বা সময়ত যেতিয়া বস্তুটো উৎপাদন বেছি হয়, অধিক উৎপাদন হয়, সেই সময়ত তেওঁলোকৰ চাহিদাটো যেতিয়া কমি যায় তেতিয়া বস্তুটোৰ দাম কমি যায় আৰু অনেক উৎপাদিত খাদ্য শস্য তেওঁলোকে পেলাই দিবলগীয়া এটা সময় আহে। গতিকে সেই সময়ত এই কোল্ড ষ্ট'ৰেজটো যদি কাৰ্যক্ষম হৈ থাকিল হয়, নিশ্চয় আমাৰ খাদ্য সামগ্ৰীসমূহ আমি সংৰক্ষণ কৰিব পাৰিলোঁ হয়। গতিকে সংৰক্ষণৰ অভাৱত খাদ্য সামগ্ৰী নষ্ট হৈছে আৰু এই কথাসমূহ বিশ্বই কিন্তু চকু চাইছে বা খাদ্য সামগ্ৰী যাতে নষ্ট নহয় বা খাদ্য সামগ্ৰী যাতে অপচয় নহয়, তাৰ কাৰণে কিন্তু সমগ্ৰ বিশ্বও কিন্তু সচেতন হৈছে। কিন্তু অসম চৰকাৰখনে ইয়াত উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰু আমি আশা কৰিম এই যিটো শীতলী ভৱনটো অনতিপলমে কাৰ্যক্ষম হ'ব। ধন্যবাদ আছোঁ। যথেষ্ট বৃহৎ আকাৰৰ কেইবা হাজাৰ মেট্ৰিক টন খাদ্য সামগ্ৰী শস্য ৰাখিব পৰাৰ ব্যৱস্থা আছে। বিশেষকৈ যিসমূহ শাক পাচলি এতিয়া দাম বৃদ্ধি হৈছে সেইসমূহ ৰাখিব পৰা আৰু আছে। মই আছুৰ ল'ৰা আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? আচলতে এইটো বন্ধ হৈ আছে। হয়, এইটো আপোনাৰ বনাই হোৱা এতিয়া এবছৰে হ'ব, তো ইয়াতে তালা লাগি আছে, আপোনালোকে দেখা পাইছে। এইটো হ'লে এতিয়া আমাৰ বজাৰত এতিয়া ইমান দাম বাঢ়িছে বস্তু, বিলাহী হওক, আপোনাৰ কিবা পটল হওক, আজি 100 টকা 80 টকা এনেকুৱা কেজি আমি ল'ব গ'লে। এইটো যদি আৰম্ভ হয় নিশ্চয়কৈ অলপ হ'লেও বস্তুৰ দামত প্ৰভাৱ এটা পৰিব। সেইটো কাৰণে চৰকাৰক আমাৰ ফালৰ পৰা এটাই আমাৰ ফালৰ পৰা দাবী যে এইটো সোনকালে আৰম্ভ কৰি আমাৰ কৃষকসকলক যাতে সহায় কৰে, সেইখিনিয়ে ক'ব বিচাৰোঁ। নিঃসন্দেহে কৃষি বিভাগৰ দায়িত্ব আছে এইটো শীতলীকৰণ ভৱন কোল্ড ষ্ট'ৰেজ শীঘ্ৰে মুকলি কৰিব লাগে আৰু ইয়াত যথেষ্ট যিহেতু ডাঙৰ আৰু বৃহৎ আকাৰৰ প্ৰায় 7 কোটিৰ অধিক টকা খৰচ। মুকুট ৰাজ শৰ্মা, আপোনাক ধন্যবাদ জনাইছোঁ।